দ্বিতীয় পৰ্যায়ৰ হৈ যোৱা গুণোৎসৱৰ প্ৰথম দিনৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা ইয়াতে এটা কথা কৈ থওঁ তোমালোকৰ এই ভিডিঅ'টোত মই লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 লগতে মেথমেটিক্স আৰু নিউমাৰ্চি আৰু ৰিডিং ৰাইটিঙৰ সকলোবোৰ কুৱেশ্যন লৈ আহিছোঁ গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে যাতে ভিডিঅ'টো চোৱা আৰু লগতে এটা লাইক কৰি দিবা ছাত্ৰ ছাত্ৰীসকল ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে মই তোমালোকৰ বাবে লৈ আহিছোঁ নিউমাৰ্চিৰ পৰা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক দুটা যোগ অংক কৰিবলৈ দিয়া হ'ব আৰু দুটা বিয়োগ অংক কৰিবলৈ দিয়া হ'ব আৰু লগতে এটা স্থানীয় মান অনুযায়ী তোমালোকক মণিহলাত ভৰাবলৈ দিব যোগ আৰু বিয়োগ কৰা আৰু তলৰটো হৈছে মণিহলাত ভৰোৱা এইটো মণিহলাত ভৰোৱা ইয়াৰ পিছতে আছে ৰিডিঙৰ লেংগুৱেজ 1ত দি থৈ দিয়া আছে তোমালোকক ছাত্ৰ ছাত্ৰীসকলে এটা যিকোনো এটা অংশৰে পঢ়িব লাগিব মই প্ৰথম অংশ দ্বিতীয় অংক আৰু তৃতীয় অংশটো পঢ়ি দিছোঁ গতিকে তোমালোকে মনোযোগেৰে শুনিবা প্ৰথম অংশটো হৈছে শাওণ মাহত ভুই ৰোৱা হয় আঘোণ মাহত পথাৰত ধানবোৰ পকে খেতি কৰিবলৈ কৃষকসকলে কষ্ট কৰে দ্বিতীয় অংশ মহে কামুৰিলে বহুতো বেমাৰ হয় লেতেৰা পানীত সিহঁতে কণী পাৰে সেয়েহে চৌপাশ পৰিষ্কাৰকৈ ৰাখিব লাগে তৃতীয় অংশ পানী এবিধ তৰল পদাৰ্থ পানী গোট মাৰিলে বৰফ হয় ইয়াক বেছিকৈ উতলালে ভাপ হৈ উৰি যায় এটা আছে ৰিডিঙৰ লেংগুৱেজ 1 এতিয়া ৰিডিং লেংগুৱেজ 2টো হয় ফ্ৰেম 1ত তিনিটা চেণ্টেন্স দি থৈ দিয়া আছে প্ৰথম চেণ্টেন্স হৈছে উই গ' টু স্কুল ৰেগুলাৰলি ট্ৰু ৰিডিং ইজ মাই ফেভৰেট হবি 3 গোল্ড ইজ এ মেটেল ফ্ৰেম 2 1 tree give us oxygen 2 we should eat healthy food 3 tiger is a wild animal frame 3 1 I love my country 2 Ratul loves watering the plants 3 Kaziranga is a national park ছাত্ৰ ছাত্ৰীসকল ৰিডিঙৰ এইকেইটাই আছিল লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ইয়াৰ পিছতে মই লৈ আহিছোঁ ৰাইটিঙত ছাত্ৰ ছাত্ৰীসকল ৰাইটিঙৰো ঠিক তেনেকৈ তোমালোকৰ লেংগুৱেজ 1ত বিষয় দি দিয়া থাকিব বিষয় তিনিটা হৈছে তোমাৰ প্ৰিয় বন্ধু বি গৰু চি দোকান ইয়াৰ তোমাৰ যিটো পছন্দ হয় যিটো তোমালোকে জানা তাৰ ওপৰতে তোমালোকে তিনিশাৰী বাক্য লিখিলেই হৈ যাব ইয়াৰ পিছতে লেংগুৱেজ 2ৰ ৰাইটিঙৰ আনিছোঁ ৰাইটিঙৰ তোমালোকক পিকচাৰ দি থৈ দিয়া থাকিব পিকচাৰৰ যিকোনো এটা তোমালোকে চইচ কৰিব লাগিব আৰু চইচ কৰি সেই টপিকটোৰ ওপৰত তিনিটা বস্তু লিখিব লাগিব কি দেখিছা তোমালোকে টপিকটোত তাতে তোমালোকে চাই লিখিব লাগিব এইটো আছিল ৰাইটিঙৰ কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে মই লৈ আহিছোঁ তোমালোকৰ বাবে EVS-ৰ কুৱেশ্যন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল EVS-ত তোমালোকক দিছে চোৱা পাণ কি জাতীয় উদ্ভিদ শুদ্ধ উত্তৰ অপশ্যন চি লতা 46 কুৱেশ্যন হৈছে কাহ হ'লে তলৰ কোনবিধ ঔষধি উদ্ভিদৰ ৰস ব্যৱহাৰ কৰে শুদ্ধ উত্তৰ অপশ্যন বি তুলসী কুৱেশ্যন নম্বৰ 47 তোমাৰ বন্ধু এগৰাকীয়ে যদি বিদ্যালয়লৈ আহোঁতে খোজ কাঢ়িবলৈ অসুবিধা পায় কি কৰিবা শুদ্ধ উত্তৰ অপশ্যন ডি বিদ্যালয়লৈ অহা যোৱাত সহায় কৰে কুৱেশ্যন নম্বৰ 48 নিচুকনি গীত শুনিলে তোমাৰ কি কৰিবলৈ মন যায় শুদ্ধ উত্তৰ অপশ্যন বি টোপনি যাবলৈ 49 কুৱেশ্যনটো হৈছে চিত্ৰত কাঁড়চিনেৰে দেখুওৱা কোনটো অংশৰে ভেকুলীয়ে কীট পতংগ ধৰি খায় শুদ্ধ উত্তৰ অপশ্যন এ জিভাৰে কুৱেশ্যন নম্বৰ 50টো হৈছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ অপশ্যন ডি 5 জুন তাৰিখে 51 কুৱেশ্যনটো হৈছে ৰাতিপুৱা সূৰ্যৰ ফালে মুখ কৰি থিয় হ'লে পৃথিৱীৰ ফালে কি দিশ হ'ব শুদ্ধ উত্তৰ অপশ্যন এ পশ্চিম ইয়াৰ পিছতে কুৱেশ্যন হৈছে 52 তলৰ কোনবিধ দেহ ৰক্ষক খাদ্য শুদ্ধ উত্তৰ অপশ্যন চি সেউজীয়া শাক পাচলি 53 কুৱেশ্যনটো হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আৱৰা শুদ্ধ উত্তৰ অপশ্যন এ 70% কুৱেশ্যন নম্বৰ 54 যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাবলৈ কোনবিধ বাহন ব্যৱহাৰ কৰা শুদ্ধ উত্তৰ অপশ্যন চি ফেৰী কুৱেশ্যন নম্বৰ 55 খেল খেলিলে শৰীৰৰ কি লাভ হয় শুদ্ধ উত্তৰ অপশ্যন বি সবল হয় শৰীৰ সবল হয় 56ৰ কুৱেশ্যনটো হৈছে দবা খেলত তোমাৰ প্ৰতিদ্বন্দ্বী হিচাপে কেইজন খেলুৱৈ ল'বা শুদ্ধ উত্তৰ অপশ্যন ডি এজন যেহেতু তুমি থাকিবা তোমাৰ প্ৰতিদ্বন্দ্বী হিচাপে তুমি এজন ল'ব লাগিব 57ৰ কুৱেশ্যনটো হৈছে পূৰ্ণিমা
ৰাতি চন্দ্ৰটো দেখিবলৈ কেনেকুৱা হয় শুদ্ধ উত্তৰ অপশ্যন চি পূৰ্ণিমা হ'লে যিহেতু গোটেইটো ওলাই থাকে চন্দ্ৰটো গতিকে অপশ্যন চি শুদ্ধ উত্তৰ 58 কুৱেশ্যনটো হৈছে তলৰ কোনটো সৌৰজগতৰ এটা নক্ষত্ৰ শুদ্ধ উত্তৰ অপশ্যন চি সূৰ্য বাকীকেইটা হৈছে চন্দ্ৰ হৈছে বাকীকেইটা হৈছে গ্ৰহ হয় কিন্তু চন্দ্ৰটো হৈছে পৃথিৱীৰ উপগ্ৰহ ছাত্ৰ ছাত্ৰীসকল এইখনে আছিল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেথমেটিক্সৰ কুৱেশ্যন এটা পৰিৱেশৰ আছিল এতিয়া মেথমেটিক্সৰ কুৱেশ্যনখিনি লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা আৰু লগতে লাইক এটা কৰি থৈ যাবা মেথমেটিক্সৰ কুৱেশ্যনৰ 27ৰ পৰা আছে এতিয়া দিছে তলৰ দিয়া আকৃতিসমূহ বৰ্গ কোনটো শুদ্ধ উত্তৰ অপশ্যন বি যিহেতু বৰ্গটোৰ 4টা বাহুৱে সমান হয় গতিকে অপশ্যন বি শুদ্ধ উত্তৰ 28ৰ কুৱেশ্যনটো হৈছে তলত দিয়া সংখ্যাসমূহৰ যুগ্ম সংখ্যা কোনটো শুদ্ধ উত্তৰ অপশ্যন ডি 324 যিহেতু যুগ্ম সংখ্যাবোৰৰ মানে এককৰ ঘৰত কি থাকিব 0 থাকিব 2 4 6 8 এইকেইটা হৈছে যুগ্ম সংখ্যা 29 কুৱেশ্যনটো হৈছে 29টো দিয়া আছে তোমালোকক চোৱা তলত দিয়া 2023 চনৰ কেলেণ্ডাৰখনৰ মাৰ্চ মাহটোৰ 14 তাৰিখটো কি বাৰত আছে 14 তাৰিখটো আছে মঙলবাৰ গতিকে শুদ্ধ উত্তৰ অপশ্যন বি মঙলবাৰ কুৱেশ্যন নম্বৰ 30টো হৈছে তলৰ সংখ্যাটো কোনটো সংখ্যাৰ বিস্তৃত ৰূপ শুদ্ধ উত্তৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 31 137 আৰু 224 যোগ কৰিলে যোগফল কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন চি 361 কুৱেশ্যন নম্বৰ 32 তলৰ ছবিত থকা চাবিপাতৰ দিশ কিমান শুদ্ধ উত্তৰ অপশ্যন ডি 3 চেণ্টিমিটাৰ 33 কুৱেশ্যনটো হৈছে তলৰ চানেকিটোৰ খালী ঘৰটোত কোনটো সংখ্যা বহিব যিহেতু ইয়াত 10 ঘৰকৈ জপিব হৈছে 120 130 140 150 গতিকে অপশ্যন বি শুদ্ধ উত্তৰ 160 হ'ব কুৱেশ্যন নম্বৰ 34 435ৰ পৰা 213 বিয়োগ কৰিলে বিয়োগফল কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন চি হ'ব কুৱেশ্যন নম্বৰ 35 300 গ্ৰাম ওজনৰ বস্তু জুখিবলৈ 50 গ্ৰামৰ ডগা কেইটা লাগিব শুদ্ধ উত্তৰ অপশ্যন ডি 6টা কুৱেশ্যন নম্বৰ 36 তলৰ কোনবোৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো শুদ্ধ উত্তৰ অপশ্যন এ 431 কুৱেশ্যন নম্বৰ 37 639 আৰু 641ৰ মাজৰ সংখ্যাটো কোনটো শুদ্ধ উত্তৰ অপশ্যন চি 640 কুৱেশ্যন নম্বৰ 38 তলৰ চানেকিটোৰ খালী ঘৰটোত কোনটো আকৃতি বহিব শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 39 নুৰুলে 128 টকাৰ আম আৰু 215 টকাৰ কমলা কিনিলে নুৰুলে মুঠতে কিমান টকাৰ ফল কিনিলে শুদ্ধ উত্তৰ অপশ্যন এ 343 টকা কুৱেশ্যন নম্বৰ 40 ডেভিডে বাৰীৰ ঔটেঙা কেইজোপাৰ পৰা 192টা ঔটেঙা পাৰিলে তাৰে 167টা গাঁৱত ভগাই দিলে ডেভিডৰ হাতত কেইটা ঔটেঙা বাকী থাকিল শুদ্ধ উত্তৰ অপশ্যন ডি 25টা 41 কুৱেশ্যনটো হৈছে আয়ত এটাৰ বাহুৰ সংখ্যা কিমান শুদ্ধ উত্তৰ অপশ্যন এ 4টা 42 কুৱেশ্যন হৈছে ঘড়ীটোত কিমান বাজিছে শুদ্ধ উত্তৰ অপশ্যন ডি 9টা বাজিছে 43 কুৱেশ্যনটো হৈছে 1 মিটাৰত কিমান চেণ্টিমিটাৰ শুদ্ধ উত্তৰ অপশ্যন বি 100 চেণ্টিমিটাৰ কুৱেশ্যন নম্বৰ 44 তলৰ ডগাটোৱে বুজোৱা ওজনৰ সংখ্যা কিমান শুদ্ধ উত্তৰ অপশ্যন বি 10 কিলোগ্ৰাম এইখনে আছিল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া যদি তোমালোকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি এই ভিডিঅ'টোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইংলিছৰ প্ৰেগ্ৰাফ দিছে এইটো তোমালোকে নিজে কৰিবা প্ৰেগ্ৰাফবোৰ ভালদৰে পঢ়ি যিহেতু তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে গতিকে প্ৰথম প্ৰেগ্ৰাফটো দিছে তোমালোকক দ্য মেজিক ট্ৰিক এইটো হয় যদি তোমালোকক লাগে স্ক্ৰীনশ্বট মাৰি পিনে তোমালোকে ঘৰত অভ্যাস কৰিবা আৰু পঢ়িব পাৰিবা গতিকে লৈ লোৱা স্ক্ৰীনশ্বট
এইটো এটা আছিলে মাই হবি। ছাত্ৰ ছাত্ৰীসকল তাইক তেনেধৰণৰ অসমীয়াটো দিয়া আছে আমাৰ বাগিচা আৰু দিয়া আছে শপত। যদি লাগে স্ক্ৰীনশ্বট কৰি ৰাখি ল'বা আৰু ঘৰত অভ্যাস কৰিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।